নমস্কাৰ। শ্বেয়াৰ মাৰ্কেটৰ জ্ঞানৰ মোৰ এপিএছচিলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি প্ৰায়ে শুনা পাওঁ বা ছ'চিয়েল মিডিয়াত দেখি থাকোঁ যে শ্বেয়াৰ মাৰ্কেট বা ষ্টক মাৰ্কেটৰ পৰা মানুহে দৈনন্দিন লাখ টকা উপাৰ্জন কৰে বা কিদৰে উপাৰ্জন কৰে সেই বিষয়েও ছ'চিয়েল মিডিয়াৰ বিভিন্ন ভিডিঅ'ত আমি দেখা পাওঁ। কিন্তু আজিলৈকে কোনো এটা ভিডিঅ'ত শ্বেয়াৰ মাৰ্কেটত চাকৰিৰ বিষয়ে ক'তো উল্লেখ নাই। সেয়ে মই এই ভিডিঅ'টোত শ্বেয়াৰ মাৰ্কেটৰ চাকৰিৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ। শ্বেয়াৰ মাৰ্কেটত চাকৰি কৰিও আপুনি মাহে 3 পৰা 4 লাখ টকা উপাৰ্জন কৰিব পাৰে। হয়, শ্বেয়াৰ মাৰ্কেটত কিছুমান এনেকুৱা পদ আছে বা চাকৰি আছে যিবিলাকত আপুনি ভবাতকৈও বহু ওপৰত দৰমহা পায়। শ্বেয়াৰ মাৰ্কেটত চাকৰি কৰিবলৈ হ'লে কি কৰিব লাগিব? হয়, শ্বেয়াৰ মাৰ্কেটত চাকৰি আবেদন কৰিবৰ কাৰণে প্ৰথমতে আপুনি এটা পৰীক্ষা পাছ কৰিব লাগিব। যিদৰে আজিকালি শিক্ষকসকলৰ কাৰণে টেট পৰীক্ষাত পাছ কৰিব লাগে বা বেংকৰ চাকৰিৰ কাৰণে IBPS পৰীক্ষা পাছ কৰিব লাগে, ঠিক সেইদৰে শ্বেয়াৰ মাৰ্কেট ছেক্টৰতো আপুনি চাকৰি কৰিবলৈ হ'লে আপুনি NISM নামৰ এটা পৰীক্ষা পাছ কৰিব লাগিব। এই NISM মানে কি? NISM হৈছে নেশ্যনেল ইনষ্টিটিউট অফ ছিকিউৰিটি মাৰ্কেট। এই পৰীক্ষাটো ছেবিয়ে কণ্ডাক্ট কৰে। এতিয়া আহিছোঁ ছেবি কোন? যিদৰে আমাৰ বেংকবিলাকক ৰেগুলেট কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই, ঠিক সেইদৰে গোটেই ষ্টক এক্সচেঞ্জটোক ৰেগুলেট কৰে ছেবিয়ে। এতিয়া আহিছোঁ NISMৰ বহুতবিলাক চিৰিজ আছে। তাৰ ভিতৰত মই 3টা চিৰিজৰ কথা ইয়াত আলোচনা কৰিম। সেই 3টা চিৰিজ বা সেই 3টা চাকৰি কিদৰে আবেদন কৰিব পাৰিব বা কিদৰে পাছ কৰিব পাৰিব, ইয়াৰ দৰমহা কেনেকুৱা, সেই 3টাৰ ওপৰতে মই আলোচনা কৰিম। প্ৰথমতে আহিছোঁ NISM 5 চিৰিজ। NISM 5 চিৰিজ হৈছে মিউচুৱেল ফাণ্ড ছেক্টৰ। এতিয়া আহিছোঁ NISM 5 চিৰিজটো আপুনি পৰীক্ষা দিবৰ কাৰণে আপোনাৰ যোগ্যতা কিমান লাগিব? আপুনি যিকোনো শাখাতেই গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়াহে আপুনি NISM 5 চিৰিজটো আপুনি পৰীক্ষা দিব পাৰিব। NISM 5 চিৰিজটো সম্পূৰ্ণ মিউচুৱেল ফাণ্ডৰ ওপৰত থাকে। ইয়াত 100 মাৰ্কৰ পৰীক্ষা হয়। 100 মাৰ্কৰ ভিতৰত আপুনি 50 মাৰ্কছ পাব লাগিব, তেতিয়াহে আপুনি এই চিৰিজটো পাছ কৰিব পাৰিব। এই চিৰিজটো পাছ কৰাৰ পাছত আপুনি মিউচুৱেল ফাণ্ডৰ বিভিন্ন কোম্পানী আছে, সেই কোম্পানীবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব। এইটো ইনিচিয়েল ষ্টেজত আপুনি চাকৰি জইন কৰিয়ে 25,000 পৰা 30,000 টকা দৰমহা পাব পাৰে। তাৰোপৰি যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে বা ব্ৰেণ্ডেড কোম্পানী, যিদৰে ICICI হৈ গ'ল, HDFC হৈ গ'ল, এইবিলাকত অলপ দৰমহাটো অলপ বেছি। গতিকে আপোনালোকে এইটো পৰীক্ষাও দিব পাৰে। তদুপৰি এইটোত যদি আপুনি চাকৰি নকৰি আপুনি ভাবে মই বিজনেছ হিচাপে লওঁ, তেতিয়াও আপুনি NISM 5 অৰ্থাৎ মিউচুৱেল ফাণ্ড ছেকশ্যনটো আপুনি বিজনেছ হিচাপে ল'ব পাৰে। যিদৰে LIC এজেণ্টবিলাকে ব্যৱসায় কৰে, ঠিক সেইদৰে আপুনি মিউচুৱেল ফাণ্ডৰ এজেণ্ট হিচাপে ব্যৱসায় কৰিব পাৰে। নেক্সট আহিছোঁ NISM 8 চিৰিজ। NISM 8 চিৰিজটো অকণমান টান হয়, কিয়নো এই পৰীক্ষাটো দিবলৈ হ'লে আপুনি শ্বেয়াৰ মাৰ্কেটৰ সকলোবিলাক নলেজ জানিব লাগিব। NISM 8 চিৰিজটো পৰীক্ষা দিবৰ কাৰণে আপুনি যিকোনো শাখাৰে গ্ৰেজুৱেট হ'ব লাগিব। গ্ৰেজুৱেট হোৱাৰ পাছত আপুনি পৰীক্ষাত বহিব পাৰিব। 100ৰ ভিতৰত ইয়াত 70 মাৰ্ক পাব লাগিব, আৰু ইয়াত এটা উল্লেখযোগ্য কথা হ'ল ইয়াত নিগেটিভ মাৰ্কিং থাকে 0.25। ইয়াত নিগেটিভ মাৰ্কিং থাকে, গতিকে পৰীক্ষা দিওঁতেও এইটো সাৱধানে পৰীক্ষা দিব লাগিব। এই পৰীক্ষাটো পাছ কৰাৰ পাছত আপুনি আমাৰ যিমানবিলাক ব্ৰকিং ফাৰ্ম আছে, সেই ব্ৰকিং ফাৰ্মবিলাকত আপুনি আবেদন কৰিব পাৰে। ইয়াৰো ষ্টাৰ্টিং দৰমহা 50,000 পৰা 60,000 পৰ্যন্ত হয়, আৰু যদি ভাল ডাঙৰ কোম্পানী হয়, ষ্টক ব্ৰকিং হয়, তেতিয়াহ'লে দৰমহা আৰু অধিক হোৱাৰ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ NISM 15 চিৰিজ। এইটো হৈছে ষ্টক ৰিচাৰ্চ এনালিচিছ পৰীক্ষা। ষ্টক এনালিচিছ পৰীক্ষা হাইয়েষ্ট ডিমাণ্ড থকা পোষ্ট। এই পোষ্টৰ পৰীক্ষা দিবৰ কাৰণে আপুনি পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব। তাৰোপৰি আপুনি 5 বছৰৰ অভিজ্ঞতা থাকিব লাগিব ষ্টক মাৰ্কেট বা ফাইনেন্সিয়েল ছেক্টৰত। যিহেতু এইটো বহুত ডিমাণ্ড থকা পোষ্ট হয়, গতিকে এইটো আপুনি যিকোনো ষ্টক ব্ৰকিং ফাৰ্মত আপুনি ইয়াৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ ষ্টাৰ্টিং দৰমহা 2 লাখৰ পৰা 3 লাখ পৰ্যন্ত।
তদুপৰি আজিকালি প্ৰায়বিলাকে দেখা যায় যে তেওঁলোকে চাকৰিৰ পৰিৱৰ্তে এইটো আপুনি প্ৰফেশ্যনেল হিচাপে লোৱা যায় ষ্টক ৰিচাৰ্চ এই পোষ্টটো তেওঁলোকে প্ৰফেশ্যনেল হিচাপে এইটো কাৰণেই লয় যে এইটো এজন মানুহৰ পৰা তেওঁ যি এডভাইচ দিব কোনো এটা ষ্টক কিনক বা ইমান বছৰৰ কাৰণে ৰাখক বা আজি নিফটি ইমান যাব আপুনি ইমানখিনি বাই কৰক এই সকলোবিলাক দিহা পৰামৰ্শ দিয়াৰ বিনিময়ত এজন ব্যক্তিৰ পৰা তেওঁ 12,000 টকাহে ল'ব পাৰিব যদি কোনো ৰিচাৰ্চ এনালিষ্টে 12,000 অধিক লয় তেতিয়াহ'লে সেইটো আইনমতে দণ্ডনীয় হয় আৰু তেওঁৰ ওপৰত সেবিয়ে পেনাল্টিও লগায় এনেকুৱা বহু উদাহৰণ দেখিছো য'ত একোজন মানুহৰ পৰা 12,000তকৈ যদি অধিক পইচা লয় তেওঁৰ ওপৰত পেনাল্টি অলৰেডি সেবিয়ে লগাইছে গতিকে আপোনালোকেও সাৱধান থাকিব যাতে কোনো এটা ৰিচাৰ্চ এনালিষ্ট হোৱাৰ পাছত একোজন মানুহৰ পৰা অধিক পইচা নলয় প্ৰফেশ্যনেল মুডত এইটো কাৰণে লয় তেওঁ যদি কোনো এটা মাহত প্ৰত্যেক মাহত 2 লাখ বা 3 লাখ 4 লাখ টকা যদি প্ৰত্যেক মাহে দৰমহা পায় কিন্তু প্ৰফেশ্যনেল হিচাপে এজন মানুহৰ পৰা যদি 12,000 টকা তেওঁ লয় তেতিয়াহ'লে 500 তেওঁ যদি 500 ক্লায়েন্ট থাকে 500 into 12 তেওঁ প্ৰফিট হ'ব 60 লাখ টকা গতিকে সেই কাৰণে এই পোষ্টটো বিশেষকৈ বহুত কম মানুহে বেছিভাগ প্ৰফেশ্যনেল হিচাপেও এইটো ব্যৱহাৰ কৰে আজিলৈ আহিছো যদি ভিডিঅ'বিলাক মোৰ ভাল লাগিছে আপোনালোকে কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব